কষ্ট করে বেচারাটা, ফুর্তিও করে কষ্টও করে, কাম করে ওয়ালাইকুম সালাম। ও কাম করেন করছেন তাহলে না? মই হেৰি আহিছোঁ দৰঙৰ বালুকা বজাৰৰ পৰা আহিছোঁ। তোমাৰ মালিকে পঠাইছে, তাৰমানে কিবা কাম বন কৰিব লাগে ইষ্টেমাত, আৰু বহু মানুহ আহিব লাগে। আৰু অসমৰ জনতাক মই অনুৰোধ জনাইছোঁ বিনম্ৰভাৱে, তাৰমানে আপোনালোকে আহক হা, কামখিনি যিমান পাৰে সহযোগিতা কৰিব লাগে, সঁচা কথা। গতিকে সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু জুবিন গাৰ্গৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমৰ আমাৰ মুছলমান ভাই বন্ধুসকলক মই চালাম প্ৰেৰণ কৰিছোঁ। আসসালামু আলাইকুম ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আৰু কথাখিনি দেখাই দিব পাৰে আপুনি আমাৰ আপোনাৰ কেইদিন হ'ল কাম কৰা ইয়াত? মই আহি থাকোঁ, মাজে মাজে আহি থাকোঁ। আমাৰ ওচৰৰ না, সদায় আহি থাকে নেকি? আমাৰ 5 মিনিট লাগে আহি দিয়ে, বাইক লৈ আহোঁ আমি। পিছে আপুনি যে ইমান ৰেডি হৈ আহিছে, আপুনি কাম কৰে না আহি কেনে খালি ঘূৰি ফুৰি থাকে? মই কাম অলপ চলপ কৰোঁ, মানে মোক দেখাই দিব লাগে কামখিনি। মানে কি, ইনষ্ট্ৰাকশ্যন দিয়া মানুহ কম আছে, আৰু কাম কৰা মানুহ আছে যথেষ্ট, মানে কামখিনি বুজি নাপায়। আপুনি মানে টিম লৈ আহিছে নেকি? টিম আছে আমাৰ। গতিকে সেইবিলাকৰ চোৱা চিতা কৰিব লাগে, খোৱাৰ কথা আছে, উলি খানা ৰেডি কৰিব লাগে। বেছি দিন আমাৰ তাত নাই, কিন্তু এতিয়া হেৰি ওপৰত চালিখিনি হ'ব লাগিব। তাৰপিছত আপোনাৰ লাইটিং আছে, বক্সিং আছে, প্ৰজেক্টৰ লগোৱা কাম আছে। গতিকে সেইখিনি মানে কাম চব কৰি লৈ যাব লাগিব। আমাৰ যিটো নেকি হেৰি আছে, এটা দল নিৰ্ধাৰণ কৰি দিয়া হৈছে, সিহঁতে কাম কৰি আছে, ভলেণ্টিয়াৰ নিয়োগ কৰা হ'ব। গতিকে আপোনালোকে যদি ইচ্ছুক মানুহ আছে, আহি নাম দিয়ক আপোনালোকে, আমি আমাৰ খাতাত এণ্ট্ৰি কৰি ৰাখিম, এড্ৰেছ ফোন নম্বৰ পাতি দি দিব, ঠিক আছে? গতিকে ধন্যবাদ জনাইছোঁ। হ'ব। পিছে আপুনি ইমান চুকচুকীয়া হৈ আহিছে যে এদিনো কাম কৰা নাই আপুনি আহি খালি ঘূৰিয়ে থাকে? নাই, ঘূৰি থাকে মানে কি, বস্তুখিনি আহিলেহে বুজি পোৱা যাব কি কাম আছে নাই। না, মই কাপোৰ খুলি কাম কৰিম সেইটো কথা নাই, কাম কৰিব লাগিব। কাপোৰ খুলি কাম কৰিব? ঠিক আছে, হ'ব তেনেহ'লে। হা ভাইটি, আপোনালোকেও আহক। আপুনি এতিয়া কাপোৰ খুলি আছে না? নাই, কাম কৰিব লাগিব। কাম হাত কৰিলে মানে কি, মানুহে কয় অকলে বুজা হয়, 10 মিলি কৰিলে মানে একো নাই। কামটো তেনেকুৱা। নিজে ইচ্ছা আহিছেনে আপুনি? নাই, মই নিজে ইচ্ছা আহিছোঁ, কাম বন কৰিম এতিয়া। ঠিক আছে, ঠিক আছে, ধন্যবাদ।